মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অসম জাতীয় বিদ্যালয় ক্লাছ 4 মানে ৪ৰ্থ শ্ৰেণীৰ গণিত বিষয়টোৰ পাঠ নম্বৰ 5-ৰ যিটো পাঠ আছে কি প্ৰাথমিক শাৰীৰিক প্ৰক্ৰিয়া, এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ মই আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। ব'লা আমি তোমালোকৰ অংক লৈ যাওঁ। প্ৰথম তোমালোকক দিয়া আছে অনুশীলনী 5-ৰ পৰা সৰল কৰা। মানে দেখাত এইবোৰ বহুত কঠিন লগা যেন অনুভৱ হ'লেও বহুত সহজ হয় এই অংকবোৰ। তো 1 নম্বৰটো চোৱা কি আছে, 18 বিয়োগ 7 যোগ 4 বিয়োগ 15 যোগ 10 বিয়োগ 9। এতিয়া কেনেকৈ সমাধান কৰিবা? সমাধান লিখি লোৱা। এইটো আকৌ এবাৰ লিখি লওঁ। 18 বিয়োগ 7 যোগ 4 বিয়োগ 15 যোগ 10 বিয়োগ 9। তো সমাধান কৰোঁতে এনেকৈ সমাধান কৰিবা, যোগ থকা অংককেইটা এক চাইড কৰা। মানে 18 আগত কিছু নাই, গতিকে এইটো 18 যোগ কিমান আছে 4 যোগ কিমান 10 লিখিলা। মানে যিকেইটাৰ আগত যোগ আছে সেইকেইটা সংখ্যা আমি আগত লিখিলো, বুজি পাইছে নহয়? এইবাৰ বিয়োগ, এটা বিয়োগ দিয়া, এটা বিয়োগ দিয়াৰ পিছত বাকী সব কেইটা যোগ কৰা। মানে এবার খালি কি এটা বিয়োগ দিয়ার পিছত বিয়োগ থকা অঙ্ক এটা যোগ করা। 7-র আগত বিয়োগ আছে 7 লিখা। এবার কিন্তু যোগ, 15-র আগত বিয়োগ আছে না 15টা লিখা যোগ। এবার 9-র আগত বিয়োগ আছে না 9টা লিখা। বুঝি পাইছে? এতিয়া সমাধান কৰা। হিসাব কৰি চোৱাচোন। 10 আৰু 18 কিমান হয়? 28, 29, 30, 31, 32। ইয়াতে কিমান হয়? 32। এবার বিয়োগ হ'ব। এবার এইকেইটা যোগ কৰা। চোৱাচোন কিমান হয়? 7 আৰু 15 কিমান হয়? 7 আৰু 15 20, 21, 22। 22 আৰু 9 কিমান হ'ব? এবারে সব 22 আৰু 9 কিমান হয়? 9, 11, 3, 19 কিমান হয়? 31। এটা সমাধান কৰিছ, মানে ইফালে হল 32 আৰু ইফালে হল কিমান? 31। 32-ৰ পৰা 1 বাদ দিলে কিমান থাকে? 1 থাকে। হৈ গ'ল গণিত এইটো। এবার 2 নম্বৰটো। সমাধান কৰি চোৱা। পঁচিশ যোগ 12 বিয়োগ 30 বিয়োগ 5 বিয়োগ 5 বিয়োগ 5 ডাবল হল নাকি? হ্যাঁ, ডাবল লিখতে না লাগে। যোগ 17 বিয়োগ 12। এবার সমাধান কৰা। এই আগৰ নিচিনাই যোগ থকা সংখ্যাকেইটা একফালে কৰি লোৱাচোন। 25 যোগ 15 যোগের কোন কোন সংখ্যার আগে যোগ আছে এটা চোৱা। 17। এবার কি করিম? বিয়োগ চিহ্নটি দিম। দিয়ার পিছত বিয়োগ কোনটা আছে? 30। এটা বিয়োগ দেওয়ার পিছত কিন্তু বাকি সবকিটা কি করিবা? যোগ দিবা। যোগ বিয়োগ 5-র আগত বিয়োগ আছে 5, 12-র আগত বিয়োগ আছে এটাও কি লিখবা? বিয়োগ 12। এফালে যোগ কৰি চোৱা। 25, 15 আর 17। 25, 15, 17। 7 পাশে 12, 13, 14, 15, 16, 17। 17-র 7, 2 একে 3, 4, 7 একে 5। ইফালে কিমান হৈ গ'ল তেনেহলে? 57। এই যে বিয়োগটো এইকেইটা গোটেইকেইটা যোগ কৰিলি, তাৰমানে এই গোটেই 8খিনি যোগ কৰিলি কিমান? 57। এবার বিয়োগটো নামে আনা। এবার 30 আৰু 12 কিমান হয়? 42 আৰু পাশে কিমান হ'ব? 47। নহলে এইফালে যোগ কৰি চোৱা। 30, 5 আৰু 12। 5, 2, 7, 3, 1, 4, 47। তো 57-ৰ পৰা 47 বাদ দিলে কিমান থাকে? 10 থাকে নহয়? এটা উত্তৰ হৈ গ'ল। এবার 3 নম্বরলৈ আহা। 3 নম্বর দিয়ে আছে
তো আগৰ নিচিনা সমাধান লিখি লোৱা। 14 যোগ 5 পূৰণ 2 বিয়োগ 7 বিয়োগ 5 পূৰণ 3 যোগ 8 সমাধান হৈছে নহয়। এবাৰ চোৱা, আগতে মানে পূৰণ হৰণগিলা ঠিক ঠাক কৰি ল'ব লাগিব। এতিয়া ইফালে 14 থাকক, যোগ 5 দুগুণ কিমান হয় 10, 10টো লিখি লোৱা। বিয়োগ 7ৰ জাগাত 7 থাক, বিয়োগ 5ৰ জাগাত 5 থাকক। এবার সরি বিয়োগ 5 3 গুণ কিমান হয় 15 নহয়, 15টা লিখি লোৱা, যোগ 8। এবার কি কৰিবা, যোগ থাকা অংককেইটা এক সাইড কৰি লোৱা। 14 যোগ 10 আৰু কোনটাৰ আগত যোগ আছে, যোগ 8ৰ আগত যোগ আছে 8। এবার কি কৰিবা, বিয়োগ লিখিবা। বিয়োগ লিখাৰ পিছত কোনটাৰ আগত বিয়োগ আছে এটা চোৱা। 7ৰ আগত আছে 7 লিখি লোৱা। এবার কি কৰিব লাগিব, যোগ দিব লাগিব, বুজি পাইছা না? যোগ দিয়াৰ পিছত 15 বাস হৈ গ'ল। এতিয়া সমাধান। 14 আৰু 10 কিমান হয় 24 আৰু 8 কিমান হয় 32 বিয়োগ 15 আৰু 7 কিমান হয় 20 22 কিমান হ'ব 22 হল নহয়। 32ৰ পৰা এবাৰ 22 বাদ দিয়া কিমান হ'ব, তৰা থাকিব। এতিয়া হল উত্তৰ, বুজি পালা? এইটো 4 নম্বৰ। 30 বিয়োগ 15 বিয়োগ 7 পূৰণ 2 যোগ 3 পূৰণ 8 বিয়োগ 5 পূৰণ 5। এতিয়া সমাধানত সেই একে সংখ্যা লিখি লৈছো। লিখাৰ পিছত চোৱা, 30ৰ ঠাইত 30 লিখা, বিয়োগ 15ৰ ঠাইত 15 লিখা, বিয়োগ 7 2 গুণ কিমান হয় 14, 14 লিখি লোৱা, যোগ 3 8 গুণ কিমান হয় 24, 24 লিখি লোৱা, বিয়োগ 5 5 গুণ কিমান হয় 25। এবার সবকিটা খালি যোগ আর বিয়োগে আহিছে। এবার সমাধান করা। যোগ থাকা সংখ্যাকেইটা এক সাইড করা। 30 যোগ কোনটার আগত যোগ আছে চোৱা, 24-ৰ আগত আছে। এবার যোগৰ কেইটা কল কি কৰিবা, এটা বিয়োগ দি ল'বা। বিয়োগ দিয়াৰ পিছত কোনটা সংখ্যাৰ আগত বিয়োগ আছে চোৱা, 15-ৰ আগত আছে 15 লিখি লোৱা। এবার কিন্তু সবকেইটা যোগ, খালি এটা বিয়োগ হবার বাকি এটা যোগ। 14-ৰ আগত কি আছে, বিয়োগ আছে 14 লিখি লোৱা, যোগ 25-ৰ আগত বিয়োগ আছে 25 লিখি লোৱা। এবার সমাধান করা। 30 আৰু 24 কিমান হয় 4 আৰু 0 কিমান হয় 4, 2 আৰু 3 কিমান হয় 5 সোৱান, বিয়োগ 5 4 9 আৰু 5 কিমান হয় 14, 14 4, 14 4 হাতে থাকে 1, 2 1 3, 1 4 হাতে রেখে 5। কি হল এইটো, ইফালেও সোৱান হল, ইফালেও সোৱান হল। সোৱানৰ পৰা সোৱান গেলে কিমান থাকে 0 থাকে। এটাই হল উত্তর। এইটো চোৱা, 5 নম্বৰত আছে 30 হৰণ 6 যোগ 8 হৰণ 2 বিয়োগ 16 হরণ 4। সমাধান 30 হরণ 6 যোগ 8 হরণ 2 বিয়োগ 16 হরণ 4। এইটো কেনেকৈ সমাধান কৰিবা চোৱা। হৰণ পূৰণ গিলে আমি চাই লম আগত। যেহেতু 30 16 6 আছে নহয়, 6 30-ৰ ভিতৰত কিমান বাৰ যায় 5 বাৰ লিখি ললা। এইখিনি সমাধান হল, এইখিনি সমাধান হৈ গল। যোগ ইফালে যোগ 8 হরণ আকৌ 2 আছে, 2 8-ৰ ভিতৰত কিমান বাৰ হয় 4 হৈ গল। এতিয়া বিয়োগ আৰু দি আছে 16 হরণ 4, মানে 16-ৰ ভিতৰত 4 কিমান বাৰ যায় 4 বাৰ হৈ গল। এতিয়া যোগ এক সাইডতে আছে, 5 আৰু 4 কিমান হয় 9, বিয়োগ 4, 9-ৰ পৰা 4 গেলে কিমান থাকে 5 থাকে। বাস উত্তর হৈ গল। এতিয়া 6 নম্বৰত আছে 2 যোগ 5 পূৰণ 3 বিয়োগ 18 হৰণ 9 যোগ 3 পূৰণ 7 বিয়োগ 24 হৰণ 8। এইটো অংকটো কেনেকৈ সমাধান কৰিম চোৱা। 2 যোগ লিখি লোৱা, 2 যোগ 5 3 গুণ কিমান হয় 15 বিয়োগ 18 হরণ 9 আছে নহয়, 18-ৰ ভিতৰত 9 কেইবাৰ যায় 2 বাৰ, যোগ এবার যোগ 3 9 9 3 7 গুণ কিমান হয় 21 বিয়োগ দিয়ে আছে 24 হরণ 8, মানে 24-ৰ ভিতৰত 8 কেইবাৰ যায় 3 বাৰ যায়। এবার কিন্তু খালি কি আছে, যোগ আর বিয়োগ সংখ্যা কেইটা আছে সমাধান কৰি চোৱা। 2 যোগ 15 আৰু এটা আছে যোগ 21 বিয়োগ দি লোৱা, 2 আৰু যোগ কিমান 3 হৈছে নহয়। সমাধান কৰি চোৱা। 1 5 6
আৰু 2 কিমান হয় 8, 2 একে 3, বিয়োগ 2 আৰু 3 কিমান হয় 5। এতিয়া 38 পৰা 5 গেলে কিমান থাকে 33 থাকে। এটাই হল উত্তৰ। তোমালোকৰ আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু পিছৰ অংকসমূহ পিছৰ ভিডিঅ'ত আলোচনা কৰিম।